কি দাবী কৰিছে ৰঞ্জলি বৈশাখৰ চিঠি ৰঞ্জলি বৈশাখৰ উপভোগ কৰি ঘৰলৈ গৈ আছে কিন্তু সেই যে ধন আদি তালুকদাৰ বাহাৰ আদি ৰহমান আদি তেওঁলোকে সেই দুজনী কণমানি ছোৱালী ধৰ্ষণ কৰিলে। তাৰপিছত যোৱা 5 মে তাৰিখে এই যে হিৰণময় খাখৰাৰী বা তেওঁৰ নেতৃত্ব ঘৰত গৈছিল যে সোধপোছ কৰিবলৈ, কিন্তু তাকে নকৰি এই যে ধৰ্ণালী তালুকদাৰৰ মাক ৰশ্মিতা বেগম আৰু ভনী পাৰ্মিতা বেগম তেওঁলোকে মানে তেওঁলোকক ওলোটা আক্ৰমণ কৰে, হাৰি দিছে, হত্যা কৰে। আৰু তেওঁ মানে সেই যে হিৰণময় খাখৰাৰী যোৱা 17 তাৰিখে মানে শেষ দিছে ট্ৰাই কৰে। গতিকে আমি এইটোহে ক'ব বিচাৰিম যে নিখিল কাণ্ডক ঘূৰাই দিছোঁ। আমি সেই যে হত্যাকাৰী ফাঁচি দিব বিচাৰিছোঁ, ফাৰ্ষ্ট আদালতে যাতে বিচাৰ কৰে। অসমৰ মানে মুখ্যমন্ত্ৰী আছে যাতে বিজেপি বিচাৰিছোঁ যে তেওঁ লাগে আৰু যে আমাৰ মৃত্যু যে হিৰণময় খাখৰাৰী 20 লাখ সাহায্য ঘৰ কৰিব লাগে। তাৰ লগে লগে নিজ এটা সেই নাবালিকা ছোৱালী তেওঁলোকৰ চৰকাৰে 5 লাখ ঘোষণা কৰিব লাগে। আৰু ইয়াত আমাৰ এই আন্দোলন আজি আৰম্ভ হৈছে। গতিকে হিৰণময় খাখৰাৰীৰ মৃত্যু হোৱা আজি 24 দিন হৈছে। গতিকে আমি আজি 24 দিন আমি হিৰণময় খাখৰাৰী আছোঁ। আমি 24টা বছৰ আমি ন্যায় যুঁজ কৰি চলাই যাম। তাৰ লগত এক্সো আছে, বড়ো ছাত্ৰসকল আছে, আমাৰ ৰাভা জাতি আছে, আমাৰ ৰাইজ আছে, বিভিন্ন জনগোষ্ঠী আছে। আমি সকলোৱে আমি ইয়াৰ প্ৰতিবাদ কৰি যাওঁ। হয়, আমি আজি অসমৰ মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰীক আমি মেমৰেণ্ডাম দিয়া হ'ব। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে। আমি মুখ্যমন্ত্ৰী অসমৰ চিফ ছেক্ৰেটাৰীক আমি আজি চাৰ্কেল অফিচাৰৰ জৰিয়তে মেমৰেণ্ডাম পঠাম আৰু এমাহৰ ভিতৰত এই মেমৰেণ্ডামৰ ওপৰত যদি কাৰ্যপন্থা নলয় তেতিয়াহ'লে আমি এনেকুৱা আৰু ডাঙৰ প্ৰতিবাদী আমি কাৰ্যসূচী ল'ম আৰু কোনো কাৰণত ইয়াৰ পৰা হাৰি যাবৰ কাৰণে নিদিওঁ। আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আহিছে, আপোনালোকে তেওঁৰ বাইক লৈ আহিছে।